যোৱা 19 তাৰিখে আমাৰ সকলোৰে হিয়াৰ আমঠু জনপ্ৰিয় শিল্পী হৃদস্পন্দন নৱপ্ৰজন্মৰ জুবিন গাৰ্গৰ দেহাৱসান ঘটিল আৰু সেই দিনাৰে পৰা আমি টংলা জুবিন গাৰ্গ ফেন ক্লাবে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যিখন খেলপথাৰত জুবিন গাৰ্গৰ এটা অৱদান আছিল 2019 বৰ্ষত কলাগুৰু সংগীত মহোৎসৱ হৈছিল সেই ফিল্ডখনত আমি সেই দিনাৰে পৰা 19 তাৰিখৰ পৰা 13 দিনলৈকে হৈছে আমাৰ জুবিনদাৰ আদ্য শ্ৰাদ্ধলৈকে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ টংলাবাসী ৰাইজৰ সহযোগত জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আৰু আমি সেই অনুষ্ঠানটো ৰাইজৰ সহায় সহযোগিতাৰে হৈছিল সকলোৱে সহযোগ আগবঢ়াইছিল আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি ৰাইজৰ পৰা কোনো ধৰণৰ চান্দা পাতি আমি নুতুলোঁ তেনে ক্ষেত্ৰত আমি যোৱা 28 তাৰিখৰ পৰা এটা আমি কথা শুনি আছিলোঁ যে আমাৰ কথা এটা ওলাই আছিল যে কোনোবা এগৰাকী ব্যক্তিয়ে আমাৰ জুবিন গাৰ্গৰ জন্মদিনৰ আমাৰ যিটো আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামত আমাৰ এই এটা টকা চান্দা এটা উঠোৱা বুলি এটা প্ৰচাৰ চলি আছিল মানে কাণে কাণে শুনি আছিলোঁ আৰু সেই শুনি থকাৰ পিছত আমি ইফাল আমি খবৰ খাতি লোৱাৰ পিছত আমি তথ্য অলপ সংগ্ৰহ কৰিলোঁ আৰু ইতিমধ্যে আমি গম পালোঁ যে এগৰাকী ব্যক্তিয়ে আচুৰ ৰচিদ ব্যৱহাৰ কৰি আমাৰ নাম সাঙুৰ কৰি জুবিন গাৰ্গ ফেন ক্লাবৰ নাম সাঙুৰাই তেখেতে কিছু পইচা সংগ্ৰহ কৰিছে আৰু এই পইচা সংগ্ৰহ কৰাৰ কাৰণে আমি এটা উচিত বিচাৰি আজি টংলা থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ আমি এটা উচিত ন্যায় আমি তদন্ত বিচাৰিছোঁ আৰু ইতিমধ্যে টংলা থানাত আমি এজাহাৰখন দিলোঁ আৰু ইতিমধ্যে আমাৰ যি ফেন ক্লাব এই ফেন ক্লাবে আজি 8 বছৰ ধৰি জুবিন গাৰ্গৰ জন্মদিন পালন কৰি আহিছোঁ আৰু কোনো ক'ব নোৱাৰে যে টংলাৰ এগৰাকী কোনো ব্যক্তিয়ে ক'ব নোৱাৰে যে আমি কিবা ৰচিদ বহি ছপাই যে আমি চান্দা তুলিছোঁ এই ক্ষেত্ৰত কোনো ক'ব নোৱাৰে তেনে ক্ষেত্ৰত আমি খুব দুখ পাইছোঁ যে জুবিন গাৰ্গৰ নামত টকা তুলি নিজে খৰচ কৰি খাই যদিও তেখেতে আমাৰ লগত কথা পাতি যদি সহায় সহযোগ কৰিলেহেঁতেন তেন্তেও আমি একো বেয়া নাপালোঁহেঁতেন আমি এইটো এটা ন্যায় বিচাৰিছোঁ আমি যাতে খুব সুন্দৰকৈ আমাৰ উচিত বিচাৰ এটা হয় তাকে কামনা কৰিছোঁ জড়িত নাছিল আমাৰ লগত জড়িত নাছিল এগৰাকী টংলাৰ সকলোৰে পৰিচিত এগৰাকী ব্যক্তি নামটো আমি উল্লেখ কৰিব পাৰোঁ প্ৰাঞ্জল ডেকা বৰজলাহৰ নিবাসী প্ৰাঞ্জল ডেকা তেখেতে আচুৰ ৰচিদ ব্যৱহাৰ কৰি আৰু আমাৰ নামটো ব্যৱহাৰ কৰি টংলা জুবিন গাৰ্গ ফেন ক্লাবৰ নামটো ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ প্ৰগ্ৰামৰ নামত পেণ্ডেলৰ খৰচ কিবা যাৱতীয় খৰচৰ কাৰণ নামত দুখন দোকানৰ পৰা টংলা চাৰিআলিস্থিত যুগান্তৰ বিৰি পাইকাৰী দোকানৰ পৰা 2000 টকা আৰু এখন ওম ভাণ্ডাৰ বুলি টংলাৰ এখন প্ৰতিষ্ঠান ব্যৱসায়ী প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানৰখনৰ পৰা 1500 টকা এটা তুলি আনিছে এইখিনি পইচা তেখেতে কি কৰিছে কি কৰা আমি গম নাপাওঁ খবৰ নাপাওঁ আমাৰ সৈতে কোনো ধৰণৰ যোগসূত্ৰ নাই আমি তেখেতক আমি যোগাযোগ কৰিছিলোঁ আৰু মাতিছিলোঁ আমি এখন সভাৰ আকাৰে তেখেতে কোনো ধৰণৰ মানি নলয় যে মই পইচাটো আনিছোঁ বা মই আনি খৰচ কৰিছোঁ তেখেতে কোনো ধৰণৰ মানি লোৱা নাই আৰু মানি নল'লেও আমাৰ হাতত সম্পূৰ্ণ তথ্য আছে তেখেতৰ কাৰণ তেওঁলোকে জনাইছে দোকানৰ স্বত্বাধিকাৰী জনাইছে যে আমাৰ পৰা পইচা আনিছে এগৰাকী ব্যক্তি হয় আৰু তেওঁলোকৰ যিটো টোকা বহি থাকে সেই টোকা বহিত তেখেতৰ নাম্বাৰ সহিতে সেই টোকা বহিত উল্লেখ আছে আচুৰ লগত তেখেত বৰ্তমান জড়িত নহয় তেখেত এগৰাকী কৰ্মী আছিল আচুৰ প্ৰাক্তন এগৰাকী কৰ্মী আছিল আৰু বৰ্তমান আচুৰ লগত তেখেত জড়িত নাই আচু সদৌ অসম ছাত্ৰ সন্থা টংলা আঞ্চলিক সমিতি আৰু টংলা জুবিন গাৰ্গ ফেন ক্লাব আৰু টংলা ৰাইজে মিলি আমি এই যিটো পইচাটো আনিছে নে অনা নাই এই সত্যতা প্ৰমাণ কৰিবৰ কাৰণে আমি দোকানে গৈছিলোঁ দোকানত যোৱাৰ পিছত দোকানীজনৰ লগত যোৱাৰ পিছত আচুৰ নেতৃবৃন্দ আছিল টংলা ৰাইজ আছিল AJYCP আছিল আক্ৰাচুৰ আছিল আৰু লগতে আমাৰ জুবিন গাৰ্গ ফেন ক্লাবৰ সমূহ সদস্যবৃন্দ আছিল তাত আকচু আছিল আৰচু হয় ৰাভা ছাত্ৰ সন্থা আছিলে তাৰপিছত এতিয়া আমি খবৰ পাইছোঁ যে স্পষ্টীকৰণ দিয়া হৈছে আচুৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে স্পষ্টীকৰণ আপোনালোকে পাইছে চাগে হোৱাটছআপ গ্ৰুপে ইতিমধ্যে স্পষ্টীকৰণ ওলোৱা হৈছে তাত কিন্তু এতিয়ালৈকে কোনো চিনাক্ত হোৱা নাই বুলি উল্লেখ কৰিছে তেওঁলোকে আমি জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা এইটো এটা দুখ প্ৰকাশ কৰিছোঁ যে ইতিমধ্যে তেওঁলোকে আমাৰ লগত নিজেই আছিলে আৰু তেওঁলোকে গম পায় খবৰটো পায় তেওঁলোকে যে এইগৰাকী ব্যক্তিয়ে কৰিছে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়টো হ'ল কি তেওঁলোকৰ ৰচিদ ব্যৱহাৰ কৰিছে তেখেত প্ৰাক্তন এগৰাকী বিষয়ববীয়া প্ৰাক্তন বিষয়ববীয়াগৰাকীয়ে তেখেতৰ কাৰ্যকালৰ এখন যিটো আমাৰ ৰচিদ বহি থাকে সেই ৰচিদ বহিখন ব্যৱহাৰ কৰিছে তাৰ নাম ইতিমধ্যে আমি আপোনালোক তথ্য সহকাৰে দিব পাৰোঁ আমাৰ সৈতে আছে গোটেইখিনি আপোনালোক আমি দি দিম এইখিনি প্ৰচাৰ কৰিব বুলি আশা ৰাখিছোঁ দাবী বিশেষ নাই আমি ইতিমধ্যে কৈছোঁৱে টংলা থানাত আমি এজাহাৰ দাখিল কৰিছোঁ আমি উচিত বিচাৰটো বিচাৰিছোঁ
আমি কাৰণ তেখেতক আমি ৰাজহুৱাভাৱে আমি ক্ষমা খোজাৰ কাৰণে এটা আহ্বান জনাইছিলোঁ তেখেতে নামানে কোনো পধ্যে মানি নলয় যে মই পইচাটো উঠোৱা নাই মই আনা নাই এনেকুৱা ধৰণৰ তেখেতে ভাষ্য দি আছে কিন্তু ইতিমধ্যে গোটেইখিনি প্ৰমাণ আছে যিহেতু সেইকাৰণে আমি আৰু এগৰাকী ব্যক্তিক মানে দোকানী এগৰাকীয়ে নহয় মানে পইচাটো লৈ যোৱা বুলি এনেইতো ক'ব নোৱাৰে কাৰণ তেখেতৰ ফটো আমি দেখুওৱাৰ লগে লগে হয় এগৰাকী ব্যক্তি নিছে তেখেতে প্ৰকাশ কৰিছে আৰু এইটোৱেই বিচাৰিম আমি যাতে টংলা থানাই আমাক এটা উচিত বিচাৰ কৰি দিয়ে আৰু তেখেতে ৰাজহুৱাভাৱে যদি তেখেতে যদি ক্ষমা নোখোজে যদি তেখেতে ওলাই আহি নকয় যে মই এইটো মানে ভুল যদি স্বীকাৰ নকৰে তেনেহ'লে আমি কেছটো ৰেজিষ্টাৰ কৰিম ছিগনেচাৰ তেখেতৰ ছিগনেচাৰ বুলি নাই তেখেতৰ নাম আছে তেখেত যেতিয়া সভাপতি হৈ আছিল বাৰু সভাপতি হৈ আছিল তাৰ সাধাৰণ সম্পাদক তাৰ তেখেতৰ লগত কাৰ্যকাল যি আছিল আৰু বিত্তীয় সম্পাদক আছিল তেওঁলোকৰ নাম আছে আৰু পিছফালে জুবিন গাৰ্গ প্ৰগ্ৰেম বুলি 2000 টকা এটা লেখা আছে আৰু মোবাইল নাম্বাৰ পুৰণা ৰিচিপ্ট তেখেতৰ কাৰ্যকালৰ ৰিচিপ্ট